আজি সানডে তো ভাবিলো কবাত ফুৰিবলৈকে যাওঁ আৰু একেদিন এফবিত ইমান পোষ্ট দেখা পাই আছিলো এই হৰাইঘাট লেকৰ তো ভাবিলো তালৈকে যাওঁ আৰু গৈ তাতে টিকেট ললো আৰু টিকেটৰ প্ৰাইস 30 रुपीस আছিলে আৰু ইয়াতে যদি আপুনি বাইক বা কাৰ লৈ আহিছে তেনেহলে তাৰ ফিসটো এক্সট্ৰা হ'ব ভিতৰলৈ গৈ দেখা পালো যে কোনোৱে নাই থাকিবনো কেনেকৈ মই 11টা বজাতে গৈ পাইছো তাতে মাত্ৰ খুলিছেহে ভিতৰৰ পৰিবেশটো খুবেই ধুনীয়া আছিল আপুনি আপোনাৰ ফ্ৰেন্ডছ বা ফ্যামিলিৰ লগত আহি ইয়াতে টাইম স্পেন্ড কৰিব পাৰিব আৰু এইটোৱে যেটো প্লেস যৰ নেকি মই ইমান বিলাক ভিডিওস আৰু ফটোস বিলাক দেখা পাই ইয়ালৈকে আহিলো বাৰু ধুনীয়াই আছিল দেখিবলে আৰু এইখন হৈছে হৰাইঘাট লেক যত আপোনালোকে বোটিংছো কৰিব পাৰিব গুটেই কিটা বোটৰ প্ৰাইস বিলাক বেলেগ বেলেগ আছিল আৰু আজি স্পেশাল ডিসকাউন্ট আছিল কিন্তু মোৰ উঠা নহল কাৰণ মোৰ কিবা কামো আছিল ইফালে দেৰিও হৈ আছিল হে ভাবিলো যে নেক্সট টাইম আহিলে নিশ্চয় উঠিম আৰু আজি ইমানেই বেছি গৰম দিছিল ভাবিলো যে ৰেষ্ট লৈ লও অকমান আৰু ইয়াতে বহাৰ কাৰণে ধুনীয়া স্পেস দিয়া আছিল আৰু এইখিনি হৈছে সৰু লৰা ছোৱালীৰ কাৰণে ধুনীয়া প্লেস যত কি সিহঁতে খেলিব পাৰিব মই যদিও সৰু নহয় তথাপিতো অকন চদনা খেলিলো আৰু অহাৰ টাইমত ভাবিলো কেইখনমান ফটো ক্লিক কৰি লও সেইকাৰণে আগৰ স্পেসটোত আকৌ এবাৰ গলো তাতে কেইখনমান ফটো ক্লিক কৰিলো আৰু গুচি আহিলো আৰু আজিলৈ ইমানেই যদি ভিডিওটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব